আজি আমাৰ এই উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ 239 নম্বৰ PSত আজি ৰিপল অনুষ্ঠিত হৈ আছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে জিলা প্ৰশাসনৰ ব্যৱস্থাপনা ইয়াত পুনৰবাৰ ভোট গ্ৰহণ পৰ্ব চলি আছে। আমি এই উপলক্ষত ইয়াত আহিছোঁ আৰু আমি এই বিধানসভা সমষ্টিৰ এই 239 PSৰ অন্তৰ্গত যিমান নাগৰিক আছে শ্ৰদ্ধেয় ভোটদাতা, আমি তেওঁলোকক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আৰু এবাৰ তেওঁলোকৰ ইয়াত আহি ভোট পৰ্বত তেওঁলোকে ইয়াত আহি উপস্থিত হ'ব লাগিছে। তেওঁলোকৰ নিজৰ দৰকাৰী কাজকৰ্ম এৰি দি ইয়াত আহিছে। আমি তেওঁলোকৰ প্ৰতি সহমৰ্মিতা জ্ঞাপন কৰিছোঁ, তেওঁলোকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইটোতো জিলা প্ৰশাসনে ক'ব পাৰিব কিহৰ কাৰণে ইয়াত নতুনকৈ আৰু এবাৰ গোটেই ৰাজ্যৰ মাজত এটা পলিং ষ্টেচনত কিহৰ কাৰণে ৰিপল হৈ আছে, এই প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই। মানুহতো ভোট দি আছে, আগৰ পৰা অলপ কম হ'ব, এইটোতো নিয়ম আছে। য'ত ৰিপল হয় কাষ্টিং পাৰ্চেণ্টেজটো এনেই কমি যায়। আমাৰ ইয়াত আমাৰ জানা বহুত ৰাইজ তেওঁলোকে শিলচৰ থাকে, গুৱাহাটী থাকে, তাৰ পৰা আহিছিল ভোট দিয়াৰ কাৰণে। তেওঁলোকে অলৰেডি গুচি গৈছে গুৱাহাটী, শিলচৰ, কেলকাতাৰ পৰাও আহিছে, এনে মানুহ আছে তেওঁলোকে কেলকাতা গুচি গৈছে। তো আৰু এবাৰ ভোট দেওয়াৰ কাৰণে ইয়াত আহিব এনেতো নাই না। এটা ফেমিলি আছে, তেওঁলোকে লণ্ডন থাকে, লণ্ডনৰ পৰা ইয়াত আহিছে ভোট দেওয়াৰ কাৰণে। তেওঁলোকে অলৰেডি যোৱাকালি ইয়াৰ পৰা গুচি গৈছে। তো এইবিলাক কিবা কোৱা নাই আৰু ঠিক আছে, ৰিপল হৈ আছে, এইটো সিদ্ধান্ত ৰাইজে মানি লৈছে, ৰাইজে ভোট দি আছে। বাকী আমি জয়ী হ'ম 100% ইয়াৰ পৰা BJP 15 বছৰ পিছত আৰু এবাৰ জয়ী হ'ব।